তাৰ এটা বছৰৰ পিছত আপুনি 52 চনত আপোনাৰ জীৱনৰ প্ৰথমখন উপন্যাস সংগীতৰ সিপাৰে বুলি আপুনি প্ৰকাশ কৰিছিল আৰু সেই তেতিয়াই যি যাত্ৰা আৰম্ভ কৰিছিল তাৰপিছত হয়তো আপুনি কেতিয়াও উভতি চাবলগীয়া হোৱা নাই কি কবিতা কি গীত কি অনুবাদ সাহিত্য কি গল্প কি উপন্যাস সকলোতে আপোনাৰ আধিপত্য আছে 9খনকৈ আপোনাৰ গল্প সংকলন আছে 11খন আপোনাৰ উপন্যাস আছে হয়তো অসমীয়া সাহিত্যক আপুনি যথেষ্ট চহকী কৰিছে আপুনি কবিতা আপোনাৰ নামত লিখা নাছিল আপুনি এটা উপৰুৱা নাম লৈ পেলাই আপুনি কবিতা লিখিছিল ঈশান দত্ত তাৰ কিবা গুপুত ৰহস্য আছিল নেকি ৰহস্য একো নাই বিশেষ মই ক'ৰবাত কৈছো লিখিছো নিৰুৎ চৌধুৰীৰ কিবা এটা কথা জড়িত আছে বুলি মই শুনিছো হয় নিৰুৎ চৌধুৰী এজন বিশ্ববিদ্যালয়ৰ আলোচনী সভাৰ সম্পাদক আছিল আৰু তেওঁ মোৰ ঘনিষ্ঠ বন্ধু তেওঁ মোৰ পৰা এটা গল্প লৈছিল তাত দিবৰ কাৰণে পিছত দেখা গ'ল যে সেই আলোচনীখনৰ কাৰণে কবিতাৰ অভাৱ মোক কয় যে এটা কবিতা লিখি দিয়া কিন্তু নামটো বেলেগ দিব লাগিব তেতিয়া তেওঁ এই নামটো কইন কৰি দিছিল এই নামটোত আচলতে মোৰ গোটেই নামটোৱে সোমাই আছে মই আচলতে সম্পূৰ্ণ নামটো হ'ল নবাব ইমৰান শ্বাহ ই শ্বাহ আৰু নামটো পিছলি পেলাই ঈশান কৰিছিলে ঈশান দত্ত সেই নামটো তেখেতে দিয়া ভাল লগাৰ কাৰণে মই সেইটো নামতে কবিতা লিখি থাকিলোঁ আৰু বিশেষ একো কাৰণ নাই আৰু এটা কথা তেনেকৈ অলপ দিন লুকাই থাকি ইনকগনিট বুলি কোৱা হয় নহয় তেনেকৈ থাকি ভালো লাগে মানুহৰ কোনেও গম নাপায় চলি আছে আৰু তেতিয়া পাঠকৰ প্ৰতিক্ৰিয়াটো জনাটো সুবিধা হয় আৰু হয়তো সেইবোৰ কাৰণতে দেখি থাকিলোঁ আৰু বিশেষ একো নাই মই কৈছোঁ যে আপুনি সেই বনবাসী কবিতাৰে আৰম্ভ কৰি আজি আপুনি এই 80 বছৰ বয়সত অসম সাহিত্য সভাৰ সভাপতি হ'লহি বৰ্ণাঢ্য এক আপোনাৰ জীৱন আছে সাহিত্যৰ জগতখনত শেহতীয়াকৈ আপুনি কিবা নতুন সৃষ্টিত জড়িত হৈ আছে নেকি ঠিক এই সময়তে নাই মই এতিয়া একেবাৰে কাৰণ অকণমান সাহিত্যৰ ভাগ লৈ ব্যস্ত থাকিব লগা হৈছে যোৱা কেইটামান মানুহৰ বিশেষ একো লিখা নাই শেহতীয়া মই যিকেইটা স্তম্ভ লিখিছিলোঁ মূল স্তম্ভৰ লগত আন স্তম্ভৰ পাৰ্থক্য এটা আছে সেই মানুহখিনি যিহেতু গমেই পাব মই সেইখিনি আকৌ অন্য ধৰণে আৰম্ভ কৰিম বুলি ভাবিছোঁ আৰু আজিকালি বৰ দীঘলীয়া উপন্যাস বা ইত্যাদি লিখাৰ সামৰ্থ্যটো অলপ কমি গৈছে যদিও লিখিব নোৱাৰোঁ বুলি মই কোৱা নাই কিন্তু হয়তো ছুটিগড়লৈ ঘূৰি যাব লাগিব কবিতালৈ যাব নোৱাৰিম চাগে আৰু এতিয়া অকণমান সাহিত্য সভাৰ সন্দৰ্ভত কথা পাতিম মই আপোনাৰ লগত আপুনি সাহিত্য সভাৰ সভাপতি আজিৰ দিনটোত আগৰ ইমৰান শ্বাহ আৰু আজিৰ পৰা আপোনাৰ এক সুকীয়া পৰিচয় হ'ল আপুনি যিহেতু বৰপেটা ৰোড অধিৱেশনত এতিয়া সভাপতিৰ গুৰু দায়িত্ব বহন কৰিলে আপুনি নিচান উৰুৱালে মই প্ৰথম আপোনাক সাহিত্য সভাৰ সভাপতি হিচাপে প্ৰথম প্ৰশ্নটো কৰিছোঁ যে আপোনাৰ সপোন কি সাহিত্য সভাক লৈ আপোনাৰ যিটো নিজস্ব চিন্তা সেই চিন্তাটো কি সপোন বুলি ক'লে বহুত দিনৰ আগৰ পৰা দেখাৰ কথা এটা আহি যায় ভাবি থাকি সেই তাত উপনীত হোৱা এনেই আৰু ৰাতি দেখা সপোনটো নহয়তো হয় মানুহৰ চিন্তাৰ ফচল ইত্যাদি কিন্তু সাহিত্য সভাৰ সভাপতি হ'ম বুলি মই ভবা নাই কেতিয়াও গতিকে সেই সপোনটো এই অৰ্থত মোৰ নাই কিন্তু যেতিয়া মোৰ আগলৈ এই প্ৰস্তাৱটো বা এই সম্ভাৱনা আৰু শেষত গৈ সভাপতি হোৱা এই কথাষাৰ আহিল তেতিয়া মই কিছু কথা ভাবিব লগা হ'ল আৰু এতিয়া মই দেখিছোঁ যে সাহিত্য সভা ঘাইকৈ সাহিত্য সংস্কৃতি সংগীত ইত্যাদি এই ইত্যাদিখিনিৰ ভিতৰত আপোনাৰ ভাস্কৰ্য পৰিব নাটকটো আছেই গীত আহিব গীত ৰচনা কথাটো কৈছোঁ সংগীতৰ লগত কথা নাই এনেধৰণৰ বহুত কথা আহি যাব ঘাইকৈ আৰু তাৰ লগত আহি যাব যে শিশু সাহিত্য আহি যাব যিটো এতিয়ালৈকে আমি দেখা নাই তেনেকৈ আজিকালি ভ্ৰাম্যমাণ নাটকৰ কথা হৈছে ভ্ৰাম্যমাণ নাটক আৰু নেচাৰ নাটক তাৰ মাজত পাৰ্থক্য এই গোটেইবিলাকে আমাৰ সাহিত্য সংস্কৃতি ইত্যাদিৰ অংগ গতিকে এই প্ৰত্যেকটো ক্ষেত্ৰতে আৰু এটা ডাঙৰ কথা হ'ল যে আমি কিছুদিনৰ পৰা দেখি আহিছোঁ যে অসমত ভাষা সমস্যাই বেলেগ বেলেগ ধৰণে বেলেগ বেলেগ ৰূপত আত্মপ্ৰকাশ কৰিছে এটা সমস্যা হৈছে ভাষা ভুলকৈ কোৱা ভুলকৈ লিখা আপোনালোকে এইবোৰ দেখিয়ে থাকে কাগজপত্ৰ ওলাই একেবাৰে গোটেইবোৰ কথা সঁচা নহ'লেও বহুতখিনিতো সঁচা
কিন্তু আৰু লগতে ভাষা অসমীয়া সলনি অন্য ভাষা গ্ৰহণ কৰাৰ এটা প্ৰৱণতা আমাৰ মাজত দেখা গৈছে গতিকে এই গোটেইখিনি ক্ষেত্ৰত অন্য ভাষা গ্ৰহণ কৰাত কাৰো কোনো কেতিয়াও আপত্তি হ'ব নোৱাৰে গ্ৰহণ নহয় শিকাৰ ক্ষেত্ৰত কোনো আপত্তি হ'ব নোৱাৰে তাৰ অৰ্থ এইটো হ'ব নোৱাৰে যে মই ইংৰাজী জানো বাংলা জানো হিন্দী জানো উৰ্দু জানো ফাৰ্চী জানো মই জানো কিন্তু তাৰ কাৰণে মই অসমীয়া ভাষা বাদ দিম এইটোতো হ'ব নোৱাৰে গতিকে এইটো কেলে হৈছে এইটো কাৰোবাৰ আমি এনেই জোৰ দি দিওঁ ইংৰাজী মাধ্যমৰ স্কুল পাতি অসমীয়া ভাষাটো খালি ইংৰাজী মাধ্যমৰ স্কুল কোনেও বাহিৰ পতা নাই আমাৰ মানুহে পাতি আছে গতিকে সমস্যাটো ক'ত আছে সমস্যা গুৰিলৈ একেবাৰে মূললৈ যাবলৈ মই ইচ্ছা কৰোঁ আৰু সেইটো কাম যদি সাহিত্যই নকৰে বিশ্ববিদ্যালয়ে নকৰে শিক্ষানুষ্ঠানবিলাকে নকৰে কোনে কৰিব সেইটোৱে মোৰ প্ৰশ্ন গতিকে চকুত নপৰিব পাৰে মানুহৰ মই চকুত পোৱাকৈ হয়তো একো কৰিব নোৱাৰিম আৰু দুটা বছৰ মোৰ সময় কিন্তু মই আৰম্ভ কৰিব খোজোঁ যাতে অসমীয়া মানুহৰ মাজত সেই চেতনাটো জাগি উঠে ভাষা চেতনা সংস্কৃতি চেতনা আমি সংস্কৃতি বুলি ক'লে কি বুজি পাওঁ এতিয়া ভাবি চাব আপোনালোকে সেইটোতো সংস্কৃতি নহয় আপুনি মোৰ আগত বহি আছে মই আপোনাৰ লগত বহি আছোঁ এই বহি থকাটোতো সংস্কৃতি আছে অন্য মানুহে কৈ দিব অসমীয়া মানুহে এনেকৈ বহে গতিকে মুদ্ৰাবিলাক আমাৰ এই গোটেইবিলাকৰ লৈহে সংস্কৃতি গতিকে এইখিনি ক্ষেত্ৰত আমি চিন্তা কৰিব লাগিব মই ইংৰাজী কিতাপ পঢ়িছোঁ বাংলা পঢ়িছোঁ চব তেওঁলোকৰ সাংস্কৃতিক বিশ্লেষণ মই অসমীয়াত নাপায় অলপ দুখিত গতিকে সাহিত্যতে কিবা কৰিব পাৰিলে ভাল নিশ্চয় আমাৰ শুভেচ্ছা আছে আৰু প্ৰতিটো মুহূৰ্তত আমি যিমান পাৰোঁ আপোনাক সেই ক্ষেত্ৰত সহায় কৰিম সংবাদ মাধ্যমৰ কৰ্মী হিচাপে তথাপিও মই আপোনাক এইখিনিতে এটা কথা কওঁ যোৱা কিছু বছৰ ধৰি অসম সাহিত্য সভা সাংঘাতিক ধৰণে বিতৰ্কৰ আৱৰ্তত আছে ধৰক যিকোনো ক্ষেত্ৰতে একাংশ বিষয়ববীয়াৰ কৰ্মকাণ্ডক লৈয়ে হওক বা সাহিত্য সভাৰ পৰা মানুহে খুব বেছি কিবা এটা আশা কৰে কাৰণেও হয়তো সততে বিতৰ্কৰ আৱৰ্তত সোমাই পৰে মই এইটো কথাও কওঁ যে সকলোবোৰ কথা সাহিত্য সভাৰ লগত যুক্তিৰে চালেও নহ'ব সাহিত্য সভাৰ লগত মানুহৰ অকণমান আবেগো জড়িত হৈ আছে সেইকাৰণে হয়তো অসম সাহিত্য সভাৰ পৰা অসমৰ মানুহে বহুত কিবা কিবি আশা কৰে আৰু তাৰ যেতিয়া হিন্দিৰি হোৱা দেখে তেতিয়াই হয়তো মানুহৰ মনত অসন্তুষ্টিয়ে গা কৰি উঠে সংবাদ মাধ্যমেও হয়তো সততে অসম সাহিত্য সভাক লৈ বিশেষভাৱে অকণমান গুৰুত্ব দিয়াৰ সিও এক কাৰণ হ'ব পাৰে সেই ফালৰ পৰা যোৱা কিছু বছৰ ধৰি যি ধৰণৰ ইটোৰ পিছত সিটো ধৰক বিতৰ্ক হৈ আছে সেই বিতৰ্কবিলাকৰ সন্দৰ্ভত আপুনি যিহেতু এতিয়া সভাপতিৰ দায়িত্বত আছে যে আপোনাৰ কাৰ্যকালত তেনেকুৱা বিতৰ্ক নহ'বৰ বাবে বা অসম সাহিত্য সভা তেনেকুৱা বিতৰ্কৰ মাজত সোমাই নপৰিবৰ বাবে আপুনি কিবা চিন্তা চৰ্চা কৰিছে নেকি প্ৰশ্নটো এই মুহূৰ্তত সম্পূৰ্ণকৈ উত্তৰ দিয়া মোৰ কাৰণে অকণমান জটিল কাৰণ কাম মই আৰম্ভ কৰা চিন্তাৰ কথা মই নকওঁ কাৰণ চিন্তা বহুত ধৰণে কৰিব লগা হয় মই কৰিছোঁ কিন্তু মোৰ এই অনুষ্ঠান যেতিয়া হয় ডাঙৰ অনুষ্ঠান যেতিয়া হয় এজনৰ চিন্তাই সম্পূৰ্ণকৈ গোটেই অনুষ্ঠানটো চলাব নোৱাৰে মই সেইকাৰণে সাহিত্য সভাৰ বিভিন্ন বিষয়ববীয়া সভ্য কাৰ্যনিৰ্বাহক সমিতি ইত্যাদি সকলোৱে যাতে একেধৰণে চিন্তা কৰিব পাৰে তাৰ কাৰণে মই প্ৰচেষ্টা ল'ম আৰু এই বিষয়ত মই যথেষ্ট চিন্তা চৰ্চা কৰিছোঁ মই মোৰ সহযোগী যিসকল হ'ব তেওঁলোকৰ লগত চিন্তা চৰ্চা কৰিছোঁ কিন্তু যিটো পদক্ষেপ মই ল'ম বা আমি যেনেকৈ আগবাঢ়ি যাম সেইটো সম্পূৰ্ণ ৰূপ এতিয়ালৈকে দিব পৰা হোৱা নাই গতিকে মই এতিয়া সদৰি কৰিব নোখোজোঁ আপোনালোকে বেয়া নাপাব কাৰণ ৰূপটো লৈ দি কাম আৰম্ভ কৰাৰ পিছত আপোনালোকে তাক সহায় কৰক বা তাক সমালোচনা কৰক সমালোচনা কৰাটো বৰ দৰকাৰ এইটো ভুল হৈছে তেতিয়া ভুল হ'লে আমি গম পাম কিন্তু আপোনালোকক মই নিশ্চিতি দিব পাৰোঁ যে আমি কিবা কৰিম কাৰণ শান্তিৰ অবিহনে ডাঙৰ অনুষ্ঠান চলিব নোৱাৰে শান্তিৰ অবিহনে চৰকাৰ চলিব নোৱাৰে শান্তিৰ অবিহনে জাতি চলিব নোৱাৰে আৰু প্ৰগতিও চলিব নোৱাৰে এই গোটেই বস্তুখিনি শান্তি গতিকে সেই বাতাবৰণটো তৈয়াৰ কৰিবৰ কাৰণে প্ৰাথমিকভাৱে মই যত্ন কৰিম বাকী যিবিলাক সমস্যাৰ কথা আপুনি উল্লেখ কৰিলে সেইখিনি যিহেতু আমাৰ আগৰ সমস্যা হৈছিল সেইখিনি আমি কেনেকৈ সমাধান কৰিব পাৰিম চিন্তা কৰিব লাগিব আপুনি যিখিনি কথা কৈছে সেই কথাখিনিৰ আঁত ধৰি মই এটা কথা কওঁ যে হয় শান্তিৰ বাবে যিখিনি কৰিব লাগে আপুনি কৰিবলৈ এটা খুব মন আছে আপোনাৰ ইচ্ছা আছে আপুনি হয়তো কৰিব পাৰিব অসম সাহিত্য সভাত এনেকুৱা কিছুমান মানুহ এতিয়াও আছে মই খুব সন্মান সহকাৰে কওঁ মোৰ কাৰো প্ৰতি আক্ৰোশ
কিন্তু অসমৰ মানুহৰ বহু লোকে কোৱা কৰি কয় আৰু আনকি এগৰাকী বিখ্যাত দাৰ্শনিকেও কৈছিল এজন ক্ষুদ্ৰ মনৰ মানুহে কেতিয়াও এখন বিশাল সাম্ৰাজ্য গঢ়িব নোৱাৰে। আপুনি এজন বিশাল মনৰ অধিকাৰী, গতিকে আপুনি বিশাল সাম্ৰাজ্য গঢ়াৰ সপোন দেখিব পাৰে। কিন্তু অসম সাহিত্য সভাৰ মঞ্চত এনেকুৱা কিছুমান ক্ষুদ্ৰ মনৰ মানুহ আছে হয়তো যিবিলাকে কেতিয়াও বিশাল সাম্ৰাজ্য গঢ়াৰ সপোনেই দেখিব নোৱাৰে। তেওঁলোকৰ চিন্তাখিনি এটা বিশেষ পৰিধিৰ মাজতেই আবদ্ধ হৈ থাকিব। আপুনি খুব প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। ইতিমধ্যে আমি তাৰ প্ৰমাণ পাই থৈছো, অতীতত দেখি আহিছো কিছুমান ঘটনাৱলী। সেই প্ৰত্যাহ্বানবিলাকৰ ওচৰত আপুনি কেতিয়াবা যদি ভাগি পৰে বা আপুনি যদি সেও মানিবলগীয়া হয় তেতিয়া মই এনেকুৱা এটা জীৱন যাপন কৰি আহিছো য'ত ভাগি পৰা সুযোগ নাই। গতিকে মই আশা কৰোঁ যদি প্ৰত্যাহ্বান থাকে আমি তাৰ মুখামুখি হ'বলৈ মই সম্পূৰ্ণৰূপে সক্ষম। আৰু সেই প্ৰত্যাহ্বানৰ আগত গৈ মই উভতি নিশ্চয় অহা ব্যক্তি নহয়। আৰু সৎ কাৰ্যৰ কাৰণে প্ৰত্যাহ্বান ডাঙৰ প্ৰশ্ন নহয়, হৈ যাব। কিন্তু অসমৰ ৰাইজ, অসমৰ চিন্তাশীল ব্যক্তিসকল, অসমৰ যিসকল মহান মনীষী আগতে আছিল এতিয়াও আছে, এই গোটেইসকলে নিশ্চয় মোক সহায় আগবঢ়াব। নিশ্চয় সহায় আগবঢ়াব। এইখিনি মুহূৰ্তত মই আপোনাৰ দুজন ঘনিষ্ঠ ব্যক্তিৰ কাষলৈ যাব বিচাৰিছো। মই এবাৰ যাব বিচাৰিছো ডিব্ৰুগড়লৈ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া আমাৰ লগত লাইনত আছে আৰু আমাৰ লগত তিয়কৰ পৰা আজিৰ এই অনুষ্ঠানত পোনপটীয়াকৈ অংশগ্ৰহণ কৰিছে ডক্টৰ কৃষ্ণ কুমাৰ মিশ্ৰ ডাঙৰীয়াই। এই দুয়োগৰাকী ব্যক্তি আপোনাৰ লগত খুব ঘনিষ্ঠ ব্যক্তি। এগৰাকী আপোনাৰ ৰচনাৱলী সম্পাদনা কৰিছে আৰু আন এগৰাকী আপোনাৰ জীৱনৰ আধাৰত ৰচিত গ্ৰন্থখন লিখিছে। মই প্ৰথমতে জ্যোতিপ্ৰসাদ শইকীয়া ডাঙৰীয়া, মই আপোনাৰ কাষলৈ গৈছো। অসম সাহিত্য সভাৰ গুৰু দায়িত্ব বহন কৰিলে ইমৰান শ্বাহ ডাঙৰীয়াই। স্বাভাৱিকতে অসমৰ মানুহে বহুত কিবা কিবি আশা কৰিছে। আপুনি যিহেতু তেখেতৰ জীৱনৰ আধাৰত গ্ৰন্থ লিখা প্ৰথমগৰাকী ব্যক্তি, আপুনি তেখেতক খুব ওচৰৰ পৰা পাইছে, জানিছে, বুজিছে। মই আপোনাক প্ৰথমতে সুধিছো, আপুনি কি ভাবে যে সঁচা অৰ্থত অসম সাহিত্য সভাক এক নতুন গতি দিব পাৰিবনে ইমৰান শ্বাহ ডাঙৰীয়াই? যে এতিয়া কথা হ'ল যে আমাৰ যিটো বিলাক অসমৰ সমস্যা আছে, বিভিন্ন ক্ষেত্ৰত কোৱা হয় যে অসম সাহিত্য সভা যিহেতু জাতীয় অনুষ্ঠান, গতিকে বিভিন্ন কাৰণত বিভিন্ন পৰিৱেশত এই সমস্যাবিলাকৰ সম্পৰ্ক সাহিত্য সভাই মাত মাতিবলগীয়া লগাৰ প্ৰয়োজন আছে। কিন্তু মই ভাবো যে যিহেতু সাহিত্যিকসকলে লিখা মেলাৰ যোগেদিয়ে তেখেতলোকে সমাজ সংস্কৃতি আৰু সভ্যতাৰ উত্তৰণৰ বাবে তেওঁলোকৰ নিজস্ব মতামতবিলাক দিয়ে, গতিকে সেই মতামতবিলাক সাহিত্য কৰ্মৰ যোগেদিয়ে যদি সকলো শ্ৰেণী মানুহৰ মাজলৈ লৈ যাব পৰা যায়, তাৰ এটা পৰিৱেশ কিন্তু সাহিত্য সভাই কৰিব লাগিব। গতিকে সেইকাৰণে মই ইমৰান শ্বাহক অনুৰোধ জনাম, যিহেতু মই জানো যে শ্বাহ এজন যথেষ্ট ভাল মানুহ, তেখেতৰ দায়বদ্ধতা আছে, তেখেতৰ নিষ্ঠা আছে আৰু শৈশৱৰ পৰা তেখেতক যেনেধৰণে মই তেখেতৰ জীৱন আৰু কৰ্মক মূল্যাংকন বা নিৰীক্ষণ কৰাৰ এটা প্ৰয়াস অব্যাহত ৰাখিছো, তাৰ পৰা মই নিশ্চিত যে এই নতুন প্ৰজন্মসকলক সাহিত্যৰ যোগেদি এটা পৰিশীলিত এখন ধুনীয়া সমাজ গঢ়াৰ ক্ষেত্ৰত ছাৰে এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিব নিদিবনি। ৰংবং তেৰাং যেতিয়া অসম সাহিত্য সভাৰ সভাপতি হৈছিল, অসমৰ মানুহে ৰংবং তেৰাং দেৱৰ পৰাও তেনেকুৱা কিবা কিবি বহুত আশা কৰিছিল। কিন্তু যেতিয়া তেখেতে কাৰ্যভাৰ গ্ৰহণ কৰিলে, মই খুব দুখেৰে ক'বলগীয়া হৈছে, তেখেতৰ প্ৰতি মোৰ সন্মান আছে, তেখেতৰ প্ৰতি শ্ৰদ্ধা আছে, ভক্তি আছে। তাৰ পিছতো কৈছো, অসমৰ একাংশ লোকে খুব স্পষ্টভাৱে কৈছিল যে অসম সাহিত্য সভাক ৰংবং তেৰাং ডাঙৰীয়াই যি ধৰণে নেতৃত্ব দিব পাৰিব লাগিছিল, সেয়া যেন দিয়াত তেওঁ ক'ৰবাত অকণমান ব্যৰ্থ হৈছে। দ্বিমত আছে মানুহৰ। ইমৰান শ্বাহ ডাঙৰীয়াৰ ক্ষেত্ৰতো যিহেতু অসমৰ মানুহে তেনেকুৱা বহুত কিবা কিবি আশা কৰিছে আৰু সঁচা অৰ্থত ক'বলৈ গ'লে যোৱা কিছুদিন ধৰি যিহেতু অসম সাহিত্য সভাক লৈ মানুহৰ মাজত এটা বেলেগ ধাৰণাই গা কৰি উঠিছিল, তাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে বা তাৰ পৰা নিজকে অকণমান হ'লেও পৃথক কৰিবৰ বাবে ইমৰান শ্বাহ ডাঙৰীয়া কিদৰে সফল হ'ব পাৰিব, বা ৰংবং তেৰাঙৰ দৰে যদি ইমৰান শ্বাহ ডাঙৰীয়া সফল নহয়, তেনেহ'লে অসমৰ জনমানসত তেখেতৰ ভাৱমূৰ্তি পৰৱৰ্তী সময়ত কি ধৰণৰ হ'ব বুলি আপুনি অনুমান কৰে? যে ৰংবং তেৰাং কিন্তু ইমৰান শ্বাহ নহয়। আপোনালোকে অসমৰ মানুহে এটা কথা বুজি পাব যে ইমৰান শ্বাহে খুব চিন্তা কৰে, তেখেতৰ চিন্তাৰ এটা গভীৰ এটা পশ্চাৎপদ আছে আৰু তেখেতৰ চিন্তাবিলাকত এটা যুক্তিনিষ্ঠ আৰু এটা বিজ্ঞানসন্মত এটা সদায় টেম্পাৰমেণ্ট এটা জড়িত হৈ থাকে। আৰু ইমৰান শ্বাহ যদিও তেওঁ এজন ক্ষীণ মানুহ,
যদিও তেখেত এজন মানে এজন ক্ষীণ মানুহ বা এজন সদায় নীৰৱে থকা মানুহ, পৰ্দা আঁৰত থকা মানুহ, কিন্তু তেখেতৰ আটাইতকৈ ডাঙৰ গুণটোৱে হ'ল তেখেতে সবল নেতৃত্বৰে তেখেতৰ অনুগামীসকলক আগবঢ়াই নিয়াৰ লগতে যিসকল মানুহে সেই দিশৰ পৰা আঁতৰি থাকিব বিচাৰে সেই মানুহসকলকো আকৰ্ষণ কৰিব পৰা তেখেতৰ এটা শক্তিশালী এটা মানে গুণ আছে বুলি মই বিশ্বাস কৰোঁ। নিতুমণি, মই ডক্টৰ শইকীয়া ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছো এইখিনি কথা কোৱাৰ বাবে, আৰু যথেষ্ট ব্যস্ততাৰ মাজতো আপুনি যথেষ্টখিনি সময় দিলে, অশেষ ধন্যবাদ জনাইছো। আৰু আপোনাৰ আশা বাস্তৱত পৰিণত হওক সেয়াও আমি কামনা কৰিছো। মই এবাৰ যাব বিচাৰিছো টিয়কত উপস্থিত থকা ডক্টৰ কৃষ্ণ কুমাৰ মিশ্ৰ ডাঙৰীয়াৰ কাষলৈ। ডক্টৰ কৃষ্ণ কুমাৰ মিশ্ৰ ডাঙৰীয়াই ইমৰান শ্বাহ ডাঙৰীয়াৰ ৰচনাৱলীখন সম্পাদনা কৰিছে আৰু এসময়ৰ ইমৰান শ্বাহ ডাঙৰীয়াৰ সহকৰ্মী আছিল, শিৱসাগৰ কলেজত একেলগে অধ্যাপনা কৰিছিল। মই কৃষ্ণ কুমাৰ মিশ্ৰ ডাঙৰীয়া আপোনাক বিশ্লেষণ অনুষ্ঠানলৈ স্বাগতম জনাইছো। আপুনি নিশ্চয় আজিৰ দিনটোত অত্যন্ত গৌৰৱবোধ কৰিব যে আপোনাৰ এসময়ৰ সহকৰ্মী ইমৰান শ্বাহ ডাঙৰীয়া অসম সাহিত্য সভাৰ গুৰু দায়িত্ব বহন কৰিলে আৰু আজিৰ দিনত তেখেত প্ৰথমবাৰৰ বাবে আমাৰ নিউজ লাইভৰ মঞ্চত উপস্থিত আছে। মোৰ পোনপটীয়া প্ৰশ্নটো হৈছে যে আপুনি যিহেতু তেখেতৰ সমগ্ৰ ৰচনাৱলী সম্পাদনা কৰিছে, তেখেতক জানিছে, বুজিছে আৰু খুব ওচৰৰ পৰা দীৰ্ঘদিন ধৰি লগ পাই আছিল শিৱসাগৰ কলেজত অধ্যাপনা কৰাৰ সময়খিনিত, অসম সাহিত্য সভাক এইগৰাকী ইমৰান শ্বাহে কিদৰে নতুন গতি দিব বুলি আপুনি ভাবে? মই ইমৰান শ্বাহক ব্যক্তিগতভাৱে ইমৰান কা বুলি মাতো। তাৰ কাৰণ এইটোৱেই যে আমাৰ মাজত সম্পৰ্কটো ভাতৃত্বৰ বন্ধনটোৱে বেছি আছিল। সেই সূত্ৰেই এটা সময়ত স্বতঃপ্ৰণোদিতভাৱেই মই তেখেতৰ ৰচনাৱলীৰ প্ৰতি আকৃষ্ট হৈ সেইখিনিৰ এক প্ৰকাৰ প্ৰচাৰৰ এটা দায়িত্বই গ্ৰহণ কৰিছিলোঁ। অৰ্থাৎ তেখেতৰ যি পাৰোঁ মোৰ সামৰ্থ্যৰে তেখেতৰ ৰচনাৱলী সমালোচনা কৰিছিলোঁ। মই তেখেতৰ দুটা ৰূপ দেখিছোঁ সেই সময়তো, যে তেখেতে এনেই সাধাৰণ অতি সহজ সৰল নিৰহংকাৰী মানুহ, কিন্তু ভিতৰত এটা কঠিন ব্যক্তিত্ব, এটা কৰ্ম তেখেতৰ আছে নথকা নহয়। গতিকে মই এটা প্ৰশ্নত উল্লেখেই কৰিছিলোঁ যে বিধি আৰু নীতিৰ আধাৰত তেখেতে কাম কৰিলে নিশ্চয় সফল হ'ব, আৰু মই ভাবোঁ ইমৰান শ্বাহ এই ক্ষেত্ৰত সফল হ'ব পাৰিব। ডক্টৰ মিশ্ৰ ডাঙৰীয়া, আপোনাক মই বিশেষভাৱে ধন্যবাদ জনাইছো এইখিনি কথা কোৱাৰ বাবে, আৰু বিশেষভাৱে আপোনাৰ এগৰাকী সহকৰ্মী অসম সাহিত্য সভাৰ সভাপতি হৈ এতিয়া যিহেতু মোৰ লগত উপস্থিত আছে, স্বাভাৱিকতে আপুনি গৌৰৱবোধ কৰিছে, মই বুজি পাইছো। অশেষ ধন্যবাদ জনাইছো। মই আপোনাৰ কাষলৈ আকৌ উভতি আহিছো। দুগৰাকী আপোনাৰ খুব ঘনিষ্ঠ ব্যক্তি, ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া আৰু ডক্টৰ কৃষ্ণ কুমাৰ মিশ্ৰ। এগৰাকী আপোনাৰ, মই কৈছোৱেই যে আপোনাৰ জীৱনৰ আধাৰত কিতাপ লিখিছে আৰু আনগৰাকী আপোনাৰ সমগ্ৰ ৰচনাৱলী সম্পাদনা কৰিছে। দুয়োগৰাকী ব্যক্তিয়ে যিখিনি কথা কৈছে আপুনি নিশ্চয় গম পাইছে এতিয়া যে তেওঁলোকে যি বিচাৰে অসমৰ সাধাৰণ সাহিত্যপ্ৰেমী ব্যক্তিয়েও সেয়াই বিচাৰিব। মই আকৌ কৈছো যথেষ্ট প্ৰত্যাহ্বান আছে। তেখেতসকলে আশা কৰাৰ দৰে সঁচাকৈ আপুনি মানুহজন ক্ষীণকায় হ'ব পাৰে। তেখেতে কৈছিল যে আপুনি শিলৰ দৰে কঠিন, বৰ্জ্যৰ দৰে কঠিন হোৱাৰ আপোনাৰ মন আছে, বা আপুনি যিটো বলিষ্ঠ নেতৃত্ব দিব পৰা গুণ, সেই গুণটো আপোনাৰ গাত পুৰা মাত্ৰাই আছে বুলি কৈছে। তথাপিও মই আপোনাক কওঁ যে বহুতেই কয় আপুনি যদি খুব বেমেজালিৰ পৰিৱেশ এটাত সোমাবলগীয়া হয়, তেতিয়া হয়তো যে আপুনি অকণমান পিছ হুমকি আহিব নেকি, এনেকুৱা বুলি মানুহে এতিয়া এইখিনি মুহূৰ্তত কোৱা কৈ আছে। আপোনাৰ লগত কিন্তু মোৰ এতিয়া কথা পাতি তেনেকুৱা লগা নাই যে আপুনি এজন সঁচাকৈয়ে খুব যুঁজাৰু মনৰ মানুহ যেনেই মোক লাগে, মোৰ কথাখিনিৰ পৰা আপোনাৰ অনুমান হৈছে। তথাপিও কওঁ, অসম সাহিত্য সভাত নহয়, অসমীয়া মানুহৰ আবেগ বিবেক সকলোখিনিক সন্মান দিব পৰাকৈ আপুনি নিজকে কিদৰে সাজু কৰিছে? বেলেগকৈ আকৌ সাজু কৰা প্ৰশ্নটো কেনেকৈ আহে? আজি আপুনি এই আলোচনা আৰম্ভতে কৈছিল আপুনি ফুটবল খেলে। ফুটবল যেতিয়া খেলোঁ, জিকিবলৈকে খেলা হয়, আৰু কেতিয়াবা যদি হৰাও যায় দুখ পাবলৈ থাকে জানো? খেলিতো, গতিকে হাৰিম বুলি নেখেলিম। প্ৰথম কথা, কোনো খেলুৱৈ হাৰিম বুলি নেখেলে। অসম সাহিত্য সভাৰ সভাপতিৰ পদবীটো খেল নহয়, কিন্তু এক প্ৰকাৰৰ এটা ক্ৰীড়া, কিন্তু আমি খেলক ক্ৰীড়া বুলিও কওঁ। এটা
কবিতা আছে উৰ্দু মই অসমীয়াত কৈছোঁ বুলি যে এই প্ৰত্যাহ্বানৰ মাজত যিসকল আগবাঢ়ি গৈ থাকিব পাৰে তেওঁলোকে পৃথিৱীখন সলনি কৰি গৈ থাকে গতিকে মই প্ৰত্যাহ্বান বেয়া নাপাওঁ কাহিনী কিন্তু প্ৰত্যাহ্বানত হাৰিবলৈ মই কিন্তু বেয়া পাওঁ গতিকে মই যত্ন কৰিম যে মোৰ এই যিটো প্ৰত্যাহ্বানৰ কথা কৈছে সেইটো প্ৰত্যাহ্বানৰ মুখামুখি মই অসমৰ ৰাইজক লগত লৈ হওঁ গতিকে মই হাৰিম নে বাৰু নিশ্চয় জিকিব এইবাৰৰ বৰপেটাৰ অধিৱেশনত আপোনাৰ ৰংবং তেৰাঙক বাদ দি যিসকল প্ৰাক্তন সভাপতি জীৱিত অৱস্থাত আছে হোমেন বৰগোহাঁই ডক্টৰ নগেন শইকীয়া ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত মহিম বৰা কনক সেন ডেকা আৰু ডক্টৰ লক্ষীনন্দন বৰা এই ছগৰাকীৰ ভিতৰত কোনো এগৰাকী উপস্থিত নাথাকিল পূৰ্বৰ যি পৰম্পৰা আছিল সেই পৰম্পৰা অনুসৰি বৰপেটাৰ অধিৱেশনত প্ৰাক্তন সভাপতি সকলো থাকিব লাগিছিল এবাৰ সেয়া দেখিবলৈ পোৱা নগ'ল সেই যিটো মানুহৰ মনত অকণমান হ'লেও এই ক্ষেত্ৰত এটা সুকীয়া চিন্তাই গা কৰি উঠিছে আপোনাৰ দিনত তাৰ কিবা পৰিৱৰ্তন হ'ব বুলি আমি আশা কৰিব পাৰোঁনে নিশ্চয় পাৰিব মই বৰ বেছি নকওঁ এই ক্ষেত্ৰত কিন্তু মই আশা কৰোঁ নিশ্চয় পাৰিব আমাৰ সময় প্ৰায় শেষ হৈ আহিছে শেষত সাহিত্য সভাৰ সন্দৰ্ভত ইমানখিনি কথা পতাৰ পিছত মই শেষ প্ৰশ্নটো কৰিছোঁ অসমীয়া সাহিত্যৰ বৰ্তমানৰ যিটো ৰূপ আপোনাৰ একেবাৰে সেই প্ৰাচীন যুগৰ পৰা আহি আজিৰ যিটো বৰ্তমানৰ ৰূপ পাইছে সেই অসমীয়া সাহিত্যই আপোনাৰ শংকৰদেৱৰ আগৰ পৰাই মই কৈছোঁ তাৰ মাজেদি শংকৰ মাধৱদেৱৰ লক্ষ্মীনাথ বেজবৰুৱা জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাৰ পৰা আহি একেবাৰে আপোনালৈকে যিটো বৰ্তমানৰ ৰূপ অসমীয়া সাহিত্যৰ ভৱিষ্যতক লৈ কিবা প্ৰশ্নবোধক চিনৰ উদয় হয় নেকি মোৰ বোধেৰে নহয় অৱশ্যে বৰ্তমান সময়ত ঠিক যেনেকুৱা ধৰণৰ সাহিত্য আমি পাব লাগে সেয়া পাইছোঁ বুলি মই ক'ব নোৱাৰিম আপোনালোকে কিন্তু এইটো পথত নতুন ডেকা গাভৰু লিখকসকল গৈ আছে বুলি মোৰ বিশ্বাস এটা সময়ত তেওঁলোকে সাফল্য নিশ্চয় অৰ্জন কৰিব আৰু লগে লগে আমি এই যিটো সন্দেহ সেই সন্দেহটোৰ পৰা মুক্ত হ'ম কিন্তু মই ভাবোঁ যে আমাৰ নবীন চাম লেখকে ইয়াৰ বাবে অলপমান আত্মোৎসৰ্গৰে সৈতে কাম কৰা ভাল অলপ যেন তাৰ অভাৱ ঘটিছে তেওঁলোকে তেনেকুৱা মোৰ ধাৰণাই হয় মই জোৰ দি কোৱা নাই কিন্তু সেইটো আমাক লাগিব আৰু তেওঁলোকে যদি নকৰে নবীন চামে যদি নকৰে তেতিয়াহ'লে অসমখন অসমীয়া সাহিত্যখন এই পৰিচয় কাৰ হাতত এৰি থৈ যাব আমাৰ সময় শেষ হৈ গৈছে এইখিনি সময় দিয়াৰ বাবে আপোনাক মই শেষত ধন্যবাদ জনাইছোঁ অসম সাহিত্য সভাক আপুনি একে নতুন গতি দিয়ক সঁচা অৰ্থত শতবৰ্ষৰ প্ৰাক্ষণত আপুনি অসম সাহিত্য সভাৰ যিহেতু গুৰু দায়িত্ব বহন কৰিছে আৰু মাত্ৰ আপোনাৰ 4টা বছৰৰ পিছতেই অসম সাহিত্য সভাই শতবৰ্ষ অতিক্ৰম কৰিব এইখিনি মুহূৰ্তত আপোনাৰ যথেষ্ট দায়িত্ব আছে এতিয়া নিশ্চিতভাৱে অসমৰ মানুহে যিখিনি আপোনাৰ পৰা আশা কৰিছে সেয়া বাস্তৱ ৰূপ পাওক আপোনাৰ সপোনবোৰে সঁচা অৰ্থত সাকাৰ ৰূপ পাওক এয়াও আমাৰ কামনা পুনৰবাৰ আপোনাক অসম সাহিত্য সভাৰ সভাপতি হিচাপে অভিনন্দন জনাইছোঁ আপোনাৰ ভগৱানে সুস্থ সবল শক্তিশালী কৰাত আৰু অলপ সহায় কৰক আশীৰ্বাদ দিয়ক ধন্যবাদ ছাৰ বিশ্লেষণৰ পৰা আজিলৈ ইমানতে বিদায় লৈছোঁ আপোনালোকে গম পালে যে ইমৰান শ্বাহ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছিল আমি 1 ঘণ্টা ধৰি তেখেতৰ লগত কিছু কথা আলোচনা কৰিলোঁ অসম সাহিত্য সভাক তেখেতে কি ধৰণে নেতৃত্ব দিব অনাগত 2 বছৰত আমি সেয়া লক্ষ্য কৰিম আৰু তেখেতে যিখিনি আশা পুহি ৰাখিছে আমি ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ সেই আশাখিনিয়ে বাস্তৱ